Silent, please. Action. White shot and top angle shot kan ami eta lom. Bollywoodor বহু চলচ্চিত্ৰৰ সফলতাত অৱদান এজন অসম সন্তানৰ সঞ্জু বাহুবলী টুৰ দৰে হিট ছবিৰ সফলতাৰ অন্যতম কাণ্ডাৰী তেওঁ প্ৰতিভাৰ বলত উজলিছে মায়ানগৰী মুম্বাই একাগ্ৰতা অধ্যৱসায় আৰু কঠোৰ শ্ৰমৰ বলত উজলি উঠা এইজন সুযোগ্য অসম সন্তান নাহৰকটীয়াৰ জ্যোতি চেতিয়া মুম্বাইৰ ফিল্ম ইণ্ডাষ্ট্ৰীত এতিয়া অন্যতম ব্যস্ত শব্দযন্ত্ৰী জ্যোতি চেতিয়া শেহতীয়াকৈ বক্স অফিচত খলকনি তোলা হিন্দী ছবি সঞ্জু আৰু বাহুবলী টুৰ সাউণ্ড ডিজাইনিঙৰ কাম কৰি অভূতপূৰ্ব সাফল্য লাভ কৰা নাহৰকটীয়াৰ যুৱক জ্যোতি চেতিয়াই দাক্ষিণাত্যৰ চলচ্চিত্ৰ জগততো উৰুৱাইছে সফলতাৰ নিচান মই গাঁৱৰ পৰিৱেশত ডাঙৰ হোৱা শব্দৰ প্ৰতি এটা আকৰ্ষণ আছিল এনেকৈ মই আগবাঢ়ি গ'লোঁ আৰু অসমীয়া চিনেমা প্ৰথম আৰম্ভণি মই কেলেণ্ডাৰ বুলি এখন হিমজ্যোতি তালুকদাৰ সেইখন চিনেমা আৰম্ভণি মোৰ এতিয়া দুখন অসমীয়া চিনেমা ৰিচেণ্টলি কৰি আছোঁ এখন আপোনাৰ ৰুকুনি কইনা বুলি কয় এখন ফেষ্টিভেল ইণ্ডিপেণ্ডেণ্ট ফিল্ম আৰু এখন কমাৰ্চিয়েল ফিল্ম হ'ল আপোনাৰ জনক নন্দিনী নিজকে গাঁৱৰ ল'ৰা বুলি পৰিচয় দি ভাল পোৱা জ্যোতিয়ে অসমৰো কেইবাখনো ছবিত সাউণ্ড মিক্সিঙৰ কাম কৰিছে ইফালে সঞ্জু বাহুবলী টুৰ উপৰি ৰিভলভাৰ ৰাণী পাকিস্তান ৰমন ৰাঘৱ 2.0 ফবিয়া ইত্যাদি ছবিও শব্দৰে সজাইছে সমীৰ খানৰ পৰিচালনাত মুক্তি পাবলগীয়া বলিউডৰ গবৰু গেং ছবিখনৰ সাউণ্ড ডিজাইনিং কৰিছে জ্যোতিয়ে মই টোটেল এতিয়ালৈকে 52খন চিনেমাত কাম কৰিছোঁ মানে হিন্দী আপোনাৰ 10-15 মান হৈছেগৈ তাৰ ভিতৰত মই ৰেকৰ্ড ল'বলগীয়া আছে আপোনাৰ সঞ্জু ৰিচেণ্টলি বাহুবলী 2 তাৰপিছত ৰমন ৰাঘৱ ফবিয়া আৰু দুখনমান ৰিভলভাৰ ৰাণী বুলি এখন আছিলে কাংগনাৰত ভৱিষ্যতে দুখনৰ কথা পতা অলৰেডি হৈ গ'ল এখনৰ অলৰেডি ফিক্স আৰু এখনৰ কথা পতা চলি আছে এখন হ'ল আপোনাৰ গবৰু গেং বুলি সেইখন আপোনাৰ বম্বেৰ হেৰি হয় আৰু এখন এআৰ ৰহমানে তেখেতৰ ষ্টৰি এণ্ড প্ৰডিউচাৰ 99 songs জ্যোতিৰ এই সফলতাত আনন্দিত তেওঁৰ পিতৃ মাতৃৰ লগতে পৰিয়ালবৰ্গ বিশেষ টকা পইচা দিব পৰা নাই নিজে কষ্ট কৰি ইমানখিনি আগবাঢ়িছে ভৱিষ্যতে ইয়াক আগবাঢ়ি যোৱা তোমালোকে সহায় কৰিছে ভাল লাগিছে সঁচাকৈ খুব ভাল লাগিছে সৰুৰ পৰাই সেই গান বাজনাৰ প্ৰতি খুব ৰাপ আছিলে সেইকাৰণে তাৰ মতেই মানে পঢ়িবলৈ দিলোঁ আৰু পঢ়ি নিজেই হ'লগৈ আৰু বলিউডত সফলতাৰে বাদ বুলিবলৈ সক্ষম হলেও জ্যোতিৰ মতে মায়ানগৰীত নিজকে প্ৰতিষ্ঠা কৰাৰ সংগ্ৰামখন এতিয়াও শেষ হোৱা নাই জ্যোতিৰ লক্ষ্য দিয়া দূৰ দিগন্তলৈ অসম মাতৃৰ এইগৰাকী সুযোগ্য সন্তানলৈ আমাৰো অলেখ শুভকামনা নিজৰ অনন্য সৃষ্টিৰে তেওঁ আৰু উজ্বলাই তোলক অসম মাতৃৰ নাম নাহৰকটীয়াৰ পৰা উৎপল চলিহা নিউজ 18 অসম নৰ্থ ইষ্ট